দৰং জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা এতিয়া নতুনকৈ মুকলি হৈছে পিয়নৰ কাৰণে ভালেমানকেইটা পদ। আৰু যদি আপোনালোকেও ভাবিছে দৰং জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা ওলোৱা এই পিয়নৰ পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি, তেতিয়া আপোনালোকে ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব 1 আগষ্টৰ পৰা। 1 আগষ্টৰ পৰা ইয়াৰ আপোনালোকৰ আবেদন আৰম্ভ হ'ব আৰু আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 30 আগষ্ট। তো 1 আগষ্টৰ পৰা আপোনালোকে 30 আগষ্টলৈকে দৰং জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা যিকেইটা পিয়নৰ কাৰণে পদ মুকলি হৈছে এইকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পিয়নৰ পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰ কাৰণে এজ লিমিটটো ধৰি দিছে আপোনালোকে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। মাহিলী দৰমহাটো থাকিব আপোনালোকৰ 12,000 টকাৰ পৰা 52,000 টকা পৰ্যন্ত। গ্ৰেড পে থাকিব আপোনালোকৰ 3,900 টকা। আৰু বৰ্তমান ইয়াৰ আপোনালোকৰ অনলাইন আবেদন 1 আগষ্টৰ পৰা আৰম্ভ হ'ব। আৰু আপোনালোকৰ এই পদকেইটাৰ কাৰণে কোৱালিফিকেশ্যনটো ধৰি দিছে আপোনালোকে মেট্ৰিক পাছ হ'লেই আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে দৰং জিলাৰ যোনটো আপোনালোকৰ জুডিচিয়াৰী অফিচ আছে তাত আপোনালোকে আপোনাৰ যোনখিনি ডকুমেণ্টছ হয় সেইখিনি অফলাইন যোগে ছাবমিট কৰিব লাগিব। আৰু এই যোনখন আপোনালোকৰ ফৰ্ম মই ইয়াত দেখুৱাই দিছোঁ, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি আপোনালোকৰ যোনখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি লৈ আপোনালোকে দৰং জিলাৰ জুডিচিয়াৰী অফিচত আপোনালোকে অফলাইন যোগে ছাবমিট কৰিব লাগিব। ইয়াৰ অনলাইন আবেদন নহয়, ইয়াৰ আবেদন হ'ব আপোনালোকৰ অফলাইন যোগে।